নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আজি হ'ল অসমীয়াৰ 25 আঘোণ 11 ডিসেম্বৰ শুকুৰবাৰ প্ৰথমে মই হাতত তুলি ল'ব বিচাৰিছো নিয়মীয়া বাৰ্তা কাকতখনৰ আজি দিনটোতে সংঘটিত হোৱা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আছে 1922 চনত প্ৰখ্যাত অভিনেতা দিলীপ কুমাৰৰ জন্ম হৈছিল আজিৰ এই দিনটোতে 1935 চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্ম হৈছিল আজিৰ এই দিনটোতে 1843 চনত জাৰ্মানীৰ পদাৰ্থ বিজ্ঞানী ৰবাৰ্ট কোচৰ জন্ম হৈছিল আজিৰ এই দিনটোতে 1931 চনত ধৰ্মীয় গুৰু অশোক ৰাজনিছৰো জন্ম হৈছিল আজিৰ এই দিনটোতে এটা শুভবাৰ্তা আছে সকলো কাম সুচাৰুৰূপে কৰাটোৱে সেই কামৰ পুৰস্কাৰ এতিয়া আহিছো শিৰোনামলৈ বিক্ষিপ্ত হিংসাৰ মাজেৰে বিটিসি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ শ্ৰীৰামপুৰত ৰিগিং গোখাইগাঁৱত বেলট বাকচক লৈ উত্তেজনা শূন্যলৈ 100 যায় গুলি চলাই উদ্ধাৰ আৰক্ষীৰ চিৰাঙৰ খুগৰিঙত বিপিএফ ইউপিপিএলৰ মাজত সংঘাত উভয় পক্ষৰ শিলাবৰ্ষণত ক্ষতিগ্ৰস্ত 4-5খন বাহন দত্তপুৰত পুলিচ বিষয়াক ভোট কেন্দ্ৰৰ পৰা উলিয়াই আনি প্ৰহাৰ কৰিছে বাউখুগৰিত হিংসা আহত 3 জন কুকৰাঝাৰৰ চিৰাঙত 75% ভোট গ্ৰহণ তাৰ পাছতে আছে পশ্চিম বংগত বিজেপিৰ দলীয় সভালৈ গৈ থাকোতে অঘটন নাড্ডাৰ কনভয়ত ভয়ংকৰ আক্ৰমণ গাড়ীত শিলাবৰ্ষণ তৃণমূলৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীৰ গাড়ীও ক্ষতিগ্ৰস্ত মা দুৰ্গাৰ আশীৰ্বাদতহে কোনোমতে ৰক্ষা পৰিলো বুলি মন্তব্য আগবঢ়াইছে বিজয়বৰ্গীয়ে এবাৰ 2021ৰ বিধানসভা নিৰ্বাচনৰ ৰাজনীতি মিত্ৰজোঁটত আৰম্ভ মিত্ৰতাৰ নতুন অংক 2021ত বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতাৰ কোনো সম্ভাৱনা নাই জনপ্ৰিয়তা অনুসৰি আসন পাব অগপয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে হিমন্ত য'ত থাকে মই তাত নাই এই মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে অগপ কাৰো তলত নহয় লগতহে এই মন্তব্য অতুল বৰাৰ বিটিসিৰ ফলাফলে স্পষ্ট কৰিব সমীকৰণ এই মন্তব্য হৈছে চন্দন ব্ৰহ্মই বিটিসিত ভোটৰ জবনিকা তাৰ পাছতে দৈনিক অসমৰ প্ৰাক্তন সম্পাদক আমোলা জ্যোতিপ্ৰসাদ শইকীয়াৰ বিয়োগ বিশিষ্ট লেখক সাংবাদিক অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জ্যোতিপ্ৰসাদ শইকীয়াৰ 75 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গুৱাহাটীৰ চানমাৰীস্থিত নিজা বাসভৱনতে পুৱা 7:45 তেওঁ ইহল্যা সম্বৰণ কৰে আত্মনিৰ্ভৰ ভাৰতৰ সাক্ষী হ'ব নতুন সংসদ ভৱন এই মন্তব্য নৰেন্দ্ৰ মোদীৰ 20,000 কোটি টকীয়া প্ৰকল্পৰ নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ 130 কোটি ভাৰতীয়ৰ কাৰণে গৌৰৱৰ দিন দেশৰ ৰাজধানী নতুন দিল্লীৰ হৃদপিণ্ডত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে নৰেন্দ্ৰ মোদীয়ে 20,000 কোটি টকীয়া চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত 13 একৰ ভূমি সাঙুৰি নিৰ্মাণ কৰিব এই 4-মহলীয়া সংসদ ভৱনটো তাৰ পাছতে লিগেল ৰাইটছ অবজাৰভেটৰীৰ পুনৰ বিস্ফোৰণ হুজাই আনফৰলৈ সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকা বিদেশী সংস্থাৰ 8 কোটি ইউৰোপীয়ান ইউনিয়নত নিষিদ্ধ IRDW পুঁজিক লৈ প্ৰতিক্ৰিয়া এয়া মাত্ৰ ট্ৰেইলাৰহে বহু তথ্য পোহৰলৈ আহিবলৈ এতিয়াও বাকী আছে বুলি মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ শহীদৰ স্মৃতি স্মাৰকৰ আধাৰশিলা শহীদসকল হ'ল প্ৰকৃত জাতীয় নায়ক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৱেষণাৰ বাবে অসমৰ আন্দোলন বহু সমলেৰে সমৃদ্ধ এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা বাতৰি হৈছে দিল্লী জয়পুৰ আগ্ৰা এক্সপ্ৰেছৰে দখলৰ লক্ষ্য দিল্লীৰ সিংঘু টিকৰি সীমান্তত লক্ষাধিক প্ৰতিবাদী কৃষকৰ অৱস্থান MSPক লৈ লিখিত প্ৰতিশ্ৰুতি দিবলৈ কেন্দ্ৰীয় চৰকাৰ তাৰ পাছতে নতুন পেন্সন আঁচনি তীব্ৰ সংকটত ৰাজ্যৰ 15 সহস্ৰাধিক শিক্ষক অৱসৰৰ পাছত মাহিলী পায় 500ৰ পৰা 1200 টকা এতিয়া মই ল'ব বিচাৰিছো দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে বিপিএফৰে মিত্ৰতাৰ সম্ভাৱনা একেবাৰে ক্ষীণ এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠীক ধ্বংস কৰিব বিচাৰিছিল এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ অশান্তি সৃষ্টিৰ বাবে বহু যুৱক আনিছে
আনিছে BPF-এ এই মন্তব্য প্ৰমোদ বড়োৰ হিমন্ত হাগ্ৰামা প্ৰমোদ জয় আমাৰে কিছু বিক্ষিপ্ত ঘটনাৰ মাজেৰে যেহেতু কালি সমাপ্ত হ'ল BTCৰ পৰিষদীয় নিৰ্বাচন কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ 19টা পৰিষদীয় সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হয় মহানগৰীত শহীদ স্মাৰক শহীদ উদ্যানৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰি ক'লে মুখ্যমন্ত্ৰীয়ে শহীদসকলে হ'ল প্ৰকৃত জাতীয় নায়ক অসম আন্দোলনৰ তথ্যকোষৰ প্ৰথম খণ্ড উন্মোচন শহীদ দিৱসৰ পবিত্ৰ ক্ষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ঐতিহাসিক অসম আন্দোলনৰ শহীদসকলৰ পুণ্য স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁও নিৰ্মাণ হ'বলগীয়া শহীদ স্মাৰক আৰু শহীদ উদ্যানৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰাৰ লগতে খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত ঐতিহাসিক অসম আন্দোলনৰ তথ্য সামৰি 4টা খণ্ডত প্ৰকাশ পাবলগীয়া উকমুকনিৰ পৰা উদ্গিৰণলৈ প্ৰথম খণ্ডৰ কথা উল্লেখ কৰে গোসাইগাঁও চিৰাঙত চৰম উত্তেজনা আৰক্ষীৰ শূন্যলৈ গুলীচালনা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন BTCৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি কোকৰাঝাৰ আৰু চিৰাং জিলাত দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে BTCৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ এক প্ৰকাৰ শান্তিপূৰ্ণ সামৰণিৰ সময়তে নিশাৰ ভাগত কোকৰাঝাৰত যি পৰিস্থিতিৰ সৃষ্টি হ'ল তাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে তাৰ পাছতে কাৰ্যালয়ক মুক্ত বজাৰত পৰিণত কৰাৰ অভিযোগ শিক্ষক শিক্ষয়িত্ৰীৰ সততে হাৰাশাস্তি উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ নলবাৰীৰ শিক্ষা বিষয়া জ্যোৎস্না ৰাণী ঠিকাদাৰৰ পৰা ধন আদায় লওঁতে জালত পৰিল শিক্ষা বিষয়াগৰাকী মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ অৱসৰপ্ৰাপ্ত বিষয়া জ্যেষ্ঠ সাংবাদিক জ্যোতিপ্ৰসাদ শইকীয়াৰ মৃত্যুত আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে সৰব হিমন্ত বিগত 20 বছৰ ধৰি আজমলৰ সংস্থালৈ বিদেশীৰ পৰা আহিছে বহু ধন সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকা বিদেশী সংস্থাৰ পৰা পুঁজি আৰু আত্মসাৎ কৰাৰ অভিযোগৰ সন্দৰ্ভত আজি পুনৰ সৰব হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ বাবে আৰম্ভ হোৱা নাই নিৰ্মাণ কাৰ্য দিল্লীত নতুন সংসদ ভৱনৰ শিলান্যাস আৰু ভূমিপূজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ কা আন্দোলনৰ 5 শ্বহীদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি তাৰ পাছতে আছে শিলাবৰ্ষণত ক্ষতিগ্ৰস্ত বিজেপিৰ একাধিক বাহন ৰাজ্যপালৰ পৰা প্ৰতিবেদন বিচাৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰী অমিত শাহৰ কলকাতাত জেপি নড্ডাৰ কনভয়ত তৃণমূল কৰ্মীৰ আক্ৰমণত উত্তেজনা তাৰ পাছতে আছে পাঠশালাত অগপৰ কেন্দ্ৰীয় শহীদ দিৱসত অনুপস্থিত বিধায়ক ডেকা ব্যক্তিগত স্বাৰ্থত অগপক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে অতুল বৰাই অসমৰ শহীদলৈ শ্ৰদ্ধাঞ্জলি বাৰ্তা প্ৰেৰণ কৰিছে নৰেন্দ্ৰ মোদীয়ে 12ৰ অনুমতি নথকা সত্ত্বেও পাৰ্টিৰ নামত সুৰাৰ আড্ডা অভিযুক্তৰ পলায়ন আটক 4জন তিনিচুকীয়াৰ হোটেলৰ বিয়াৰ পাৰ্টিত নিশা হত্যাকাণ্ড এলাৰ্জিৰ প্ৰৱণতা থকা লোকৰ বাবে সতৰ্কতা ফাইজাৰৰ কৰোনা প্ৰতিষেধকৰ পৰা মানৱ শৰীৰত পাৰ্শ্বক্ৰিয়া সোনাৰীত চুলাই সেৱন কৰি মহিলাসহ 3জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হৈছে বুলি এটা খবৰ প্ৰকাশ পাইছে এতিয়া মই লৈছো অসমীয়া প্ৰতিদিন কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে কুসংস্কাৰ অন্ধবিশ্বাস বিৰোধী দিৱস গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি 185 সংখ্যক উপজা দিনত ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাক ৰাজ্যজুৰি স্মৰণ ইলুৰা বিজ্ঞান মঞ্চৰ অনুষ্ঠানৰ উপৰি গোলাঘাট দেৰগাঁও নলবাৰী তিনিচুকীয়া নগাঁও যোৰহাট শিৱসাগৰ ডুমডুমা তেজপুৰ মংগলদৈ বিশ্বনাথ চাৰিআলি গোৱালপাৰা আৰু বকুকে ধৰি বহু স্থানত অনুষ্ঠান মহানগৰীৰ উজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ শিক্ষাৰ্থী শিক্ষাগুৰুসকলৰো শ্ৰদ্ধা অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সশ্ৰদ্ধ স্মৰণ হেমচন্দ্ৰ বৰুৱা ভাষাৰ উজাই নহয় জাতিৰো উজা ভাষাৰ উজাৰ জীৱন আধাৰিত উপন্যাস দেউলৰ স্ৰষ্টা জয়ন্ত মাধৱ বৰাৰে আড্ডা বিটিআৰত ভোট শেষ মিত্ৰদল বিজেপিৰে হাগ্ৰামাৰ দলৰ সংঘাতক লৈ নতুন অংক অপমানিত BPFৰ হুংকাৰ 12 ডিচেম্বৰত সলনি হ'ব 21ৰ সমীকৰণ হাগ্ৰামা মহিলাৰে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হিমন্তই বড়ো জাতিক
মোক ধ্বংস কৰিব বিচাৰিছিল ব্যৰ্থ হৈছে 21ত কি কৰিম 12 ডিচেম্বৰত কম ইফালে প্ৰমিলা ৰাণী ব্ৰহ্ময়ো খুব প্ৰকাশ কৰি কৈছে যে বিজেপিয়ে আমাক কুকুৰৰ দৰে লঠিয়াইছে 21ত দৰ্পচূৰ নহব আনহাতে হিমন্ত বিশ্ব শৰ্মাৰো ঘোষণা 21ত নহব বিপিএফৰে মিত্ৰতা বিটিআৰৰ ফলাফল ওলোৱাৰ দিনাই চূড়ান্ত হ'ব বিধানসভা নিৰ্বাচনৰ ৰণনীতি এই বুলি মন্তব্য আগবঢ়াইছে চন্দন ব্ৰহ্মই দ্বিতীয় পৰ্যায় বিটিএডিত 80% ভোটদান যেহেতু ব্যাপক উৎকণ্ঠাৰ অৱসান ঘটাই কালি বিটিআৰৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিছে অহা 12 ডিচেম্বৰত ওলাব বিটিআৰৰ 40টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী ফলাফল বিটিএডিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হিংসা ইউপিপিএল বিপিএফৰ সংঘৰ্ষৰে উত্তপ্ত চিৰাং গুলীচালনা কেইবাজনো আহত চিৰাঙৰ বামুন গাঁৱত পলিং বিষয়াক ৰাইজৰ আক্ৰমণ গুখাই গাঁৱত চৰকাৰী দলক আক্ৰমণ গাড়ী চুৰমাৰ আৰক্ষীৰ গুলী কুকুৰাঝাৰৰ বাওঁখুংগৃহতো প্ৰচণ্ড সংঘৰ্ষ অসম আন্দোলনৰ শ্বহীদক প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ শ্বহীদ উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত 100 বিঘা মাটিত শ্বহীদ উদ্যান অসম আন্দোলনৰ তথ্যকোষৰ প্ৰথম খণ্ড উকমুকনিৰ পৰা উদ্গিৰণলৈ উন্মোচন মংগলদৈত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস কাও বাতিলৰ দাবীত 12 ডিচেম্বৰৰ পৰা পুনৰ গণহংকাৰ নলবাৰীত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান উৎকোচ লৈ গ্ৰেপ্তাৰ আইএছ জ্যোৎস্নাৰাণী বৰ্মন বিজেপি আৰএছএছৰ কৰ্মকৰ্তাৰ ঘনিষ্ঠ বুলি বজাৰত পৰিণত কৰিছিল বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় প্ৰাক্তন আইএছ বিষয়া জ্যোতিপ্ৰসাদ শইকীয়াৰ বিয়োগ তাৰ পাছতে মই লৈছো আমাৰ অসম কাকতখন আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে 14 ডিচেম্বৰত বিজেপি কাৰ্যালয়ত ঘেৰাও কৃষকৰ পুনৰ সাৰ্জিকেল ষ্ট্ৰাইক কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দৃঢ়স্থিতিত থকা আন্দোলনকাৰী কৃষক সংগঠনসমূহে চৰকাৰৰ আলোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি তেওঁলোকৰ আন্দোলন অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিছে সেই অনুসৰি 14 ডিচেম্বৰত কৃষকসকলে দেশজুৰি অৱস্থান ধৰ্মঘট পালন কৰাৰ কথা ঘোষণা কৰে বিটিসি নিৰ্বাচন 2021ৰ সেমি ফাইনেলত পৰিণত ভোট শেষ জল্পনা কল্পনা আৰম্ভ কোনে কিমান আসন দাবী কৰে বিপিএফে দাবী কৰে 30খন ইউপিপিএলে দাবী কৰিছে 28খন জিএছপিয়ে দাবী কৰিছে 28খন বিজেপিয়ে 18খন কংগ্ৰেছ আৰু ইউডিএফে 12খন কলকাতাত বিজেপি সভাপতিৰ ওপৰত আক্ৰমণ গাড়ী ভাঙি চুৰমাৰ এফালে বক্স আকাৰে এটা বাতৰি প্ৰকাশ পাইছে পানীৰ দৰত গুৱাহাটীৰ মাজমজিয়াত মাটি বনিয়ালৈ জিএমডিৰ বিশেষ অফাৰ কথাত 16000 টকা জৰুৰী আৰু কোভিড চিকিৎসাৰ বাহিৰে সকলো সেৱা বন্ধ আজি চিকিৎসকৰ কৰ্মবিৰতি আজি আনহাতে আন এটা বাতৰি হৈছে আজি কাৰ বৰ্ষপূৰ্তি জনতা পুনৰ ৰাজপথলৈ শহীদ প্ৰণামো তোমাক শহীদ দিৱসত বিদেশীৰ বিৰুদ্ধে হুংকাৰ আছু অগপ বিজেপি আৰু কংগ্ৰেছৰ স্কুল ঘৰ নিৰ্মাণৰ বাবে ঘুষ লৈ হাতে লুটে ধৃত পৰিদৰ্শক দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে দমভালি পাৰি থকাৰ সময়তে উৎকোচ লৈ ধৰা পৰে নলবাৰী জিলাৰ এগৰাকী শিক্ষা বিষয়া প্ৰাক্তন গৃহ সচিব সুলেখক জ্যোতিপ্ৰসাদ শইকীয়াৰ মৃত্যু ডিব্ৰুগড়ৰ ডাক্তৰ অজন্তাৰ সন্ধান নাই চালকক জেৰা ঢলা সদিয়া সেতু পাৰ হৈ গ'ল তৰুণ গগৈ অস্থি ভস্ম যে এই কাণ্ড প্ৰদীপ কুমাৰ কাৰাগাৰলৈ এফালে আছে তিনিচুকীয়াৰ এটা খবৰ হোটেলত বিয়াৰ পাৰ্টিত মাৰপিট নিহত এজন বক্স আকাৰে প্ৰকাশ পাইছে আৰু এটা বাতৰি মুখ্য ন্যায়াধীশ ববডেৰ মাতৃৰ 2.5 কোটি টকা চুৰি বস্ত্ৰমেলা পতা প্ৰতিষ্ঠানক প্ৰশ্নকাকতৰ দায়িত্ব হস্ততাঁত বস্ত্ৰশিল্পত নিযুক্তিৰ কেলেংকাৰী এই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আশা কৰিছো আপোনালোকৰ দিনটো ভালেৰে যাব চাই থাকিব অসম সংবাদ নমস্কাৰ